হেল্ল' ষ্টুডেণ্টছ, বহুদিনৰ অপেক্ষাত অৱশেষত আহি গ'ল তোমালোকৰ এছ পৰীক্ষাৰ ফলাফল। নিশ্চয় তোমালোকে বাট চাই আছিলা যে যিহেতু মেট্ৰিকৰ ৰিজাল্ট দিলে, তোমালোকৰ এছ পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি লাইভ আহি নিজে জনাই দিলে যে তোমালোকৰ এছ পৰীক্ষাৰ ফলাফল কেতিয়া দিব। এটা কথা নিশ্চয় তোমালোকে জানা যে এছ বৰ্ডৰ ফালৰ পৰা জনাইছিল যে তোমালোকৰ এছ পৰীক্ষাৰ ফলাফল মে মাহৰ প্ৰথম সপ্তাহত ঘোষণা কৰা হ'ব বুলি। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাইভ আহি জনাই দিছে যে এপ্ৰিল মাহৰ শেষ সপ্তাহতে ঘোষণা কৰা হ'ব এছ চূড়ান্ত পৰীক্ষাৰ ফলাফল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱা ৰিজাল্টৰ ক্ষেত্ৰত যি সিদ্ধান্ত লয় সেয়াই হৈছে চূড়ান্ত সিদ্ধান্ত। তো তোমালোকৰ এছ ৰিজাল্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱা অনুসৰি এপ্ৰিল মাহৰ শেষৰ সপ্তাহতে ঘোষণা কৰা হ'ব। এছ বৰ্ডৰ ফালৰ পৰা জনাইছিল যে এছ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব মে মাহৰ প্ৰথম সপ্তাহত। কিন্তু এছ বৰ্ডৰ মতে এইটো কেনেকে সম্ভৱ হ'ব পাৰে, যিহেতু মে মাহৰ প্ৰথম সপ্তাহত আৰম্ভ হ'ব ইলেকশ্যন। ইলেকশ্যনৰ সময়ত কিন্তু এছ ৰিজাল্ট দিয়াটো সম্ভৱ নহয়। তোমালোকৰ এছ পৰীক্ষাৰ ফলাফল ইলেকশ্যনৰ পূৰ্বে অৰ্থাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱা অনুসৰি এপ্ৰিল মাহৰ শেষৰ সপ্তাহতে ঘোষণা কৰা হ'ব।